সময় ৰাতিপুৱা 4টা বাজিছে আৰু দেখিছেনে অকণমান পোহৰ হ'বলৈ লৈছে আৰু পোহৰ ওলোৱাৰ লগে লগে আমিও ওলালোঁ মা কামাখ্যা দেৱালয়লৈ বুলি আৰু অম্বুবাচী ষ্টাৰ্ট হৈছে সকলোৱে হয়তো জ্ঞাত আৰু আমাৰ সেই ভনীকেইজনী সিহঁতো আহি কিনে পালে আৰু আমি গোটেই কেইগৰাকী আগবাঢ়িলোঁ কামাখ্যা দেৱালয়লৈ বুলি যেটো অম্বুবাচীৰ আজি প্ৰথম দিন সানডে 22 জুন আৰু আমি গোটেই কেইগৰাকী ভাবিলোঁ খোজকাঢ়ি কিনে ওপৰলৈ যাওঁ মানে গাড়ী আসলতে নিবলৈ দিয়া নাই আৰু ৰাতিপুৱাৰ খুব সুন্দৰ পৰিৱেশ আমি যেহেতু 4টা বজাতে ঘৰৰ পৰা ওলাইছোঁ আৰু সেইকাৰণে তেতিয়া মানুহৰ সমাগমো নাছিলে আসলতে মানুহৰ বহুত সমাগম হ'লেও যাবলৈ ভাল নালাগে বিশেষকৈ মোৰ আৰু দেখিছেনে ইমান ধুনীয়া নীলাচল পাহাৰৰ পৰা প্ৰাকৃতিক দৃশ্যাৱলী আপোনালোককো অকণমান দেখুৱাইছোঁ আৰু তাতনো ফটো নুঠাকে কেনেকৈ থাকোঁ গতিকে ফটো কেইখনমান উঠাই আকৌ আমি আগবাঢ়িছোঁ এনেধৰণে ৰৈ কিনে ধুনীয়া পৰিৱেশসমূহ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি আগবাঢ়িছোঁ কামাখ্যা দেৱালয়লৈ বুলি আসলতে খুব এটা ভাল লগা পৰিৱেশ মানুহ আহিব ধৰিছে ক্ৰমান্বয়ে মানুহৰ সমাগম বাঢ়ি আহি আছে গাড়ী যদিও প্ৰথমতে আনিব দিয়া নাছিলে পিছলৈ কিন্তু গাড়ী প্ৰথমতে ৰাতিপুৱা সময়খিনিত আসলতে গাড়ী এখন দুখন আহিছিলে মেজিকে হওক বা সৰু গাড়ী তেনেধৰণে ভক্ত বা তীৰ্থযাত্ৰীসকলক তেখেতসকলক ওপৰলৈ লৈ আনিছিলে আমি কিন্তু খোজকাঢ়ি আজি আহিলোঁ আৰু আহি কিনে অকণমান নৈবেদ্য লৈ কামাখ্যা দেৱালয়ৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছোঁ পৰিৱেশসমূহ আপোনালোককো দেখুৱাইছোঁ খুব ধুনীয়াকৈ সজাইছে এইটো হৈছে মূল তোৰণটো অকণমান আপোনালোককো দেখুৱাইছোঁ এয়া হৈছে মূল তোৰণ আৰু আমি আহি পালোঁ এতিয়া ভিতৰত যিহেতু চাকি জ্বলোৱাৰ ব্যৱস্থাসমূহ আঁতৰাই দিয়া হৈছিলে আৰু আমি খুব লৰালৰিকৈ গ'লোঁ আৰু বহুত দেৰি হ'ব সেইটোৰ কাৰণে আমি ভিতৰত আজি নোসোমালোঁ আমি বাহিৰে পৰিৱেশসমূহ উপভোগ কৰিলোঁ আৰু বাহিৰৰ পৰাই মা কামাখ্যা আৰাধনা কৰিলোঁ অকণমান খুব ভাল লগা এটা পৰিৱেশ মনটো আসলতে পবিত্ৰ লাগে আৰু অম্বুবাচীৰ সময়ত আসলতে এবাৰ কামাখ্যা দেৱালয় দৰ্শন কৰিব পাৰিলে বা মা কামাখ্যাক মাক এবাৰ দৰ্শন কৰিব পাৰিলে হওক বা এটা আশীষ ল'ব পাৰিলে খুব ভাল বুলি জনাজাত আসলতে মা কামাখ্যা মন্দিৰ হৈছে এটা শক্তি আসলতে সেইকাৰণে খুব ভাল লগা আহি কিনে খুব ভাল লাগিছে পৰিৱেশসমূহ সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ লৈছোঁ শ্বেয়াৰ কৰিছোঁ আপোনালোকে কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব আৰু এইজন হৈছে বিন বাবা তেখেতে বিন বজাই আছে কোনোবাই কৈছে বাবা আপুনি বিন বজাই কিনে সাপবোৰক নামাতিব আকৌ তাৰপিছত ফটোটো মেইন ফটোটো থাকিবই যিয়ে নহওক ফটো উঠিবই লাগিব আৰু তাৰ মাজে আপোনালোকৰ ফটোসমূহ দেখিছোঁ আৰু এয়া দেখিছেনে ফুলসমূহ ইমান ধুনীয়াকৈ সজাই থৈ দিছিলে ভিডিঅ' নকৰাকৈ নোৱাৰিলেও বৰ ধুনীয়াকৈ গাঁঠি থৈ দিছে এয়া হৈছে পদুম ফুল ইমান ধুনীয়াকৈ সজাই থৈ দিছে তেওঁলোকে মালাসমূহ আৰু এনেধৰণেই গোটেইখিনি দৰ্শন কৰি আৰু তাৰ ওচৰতে যি বগলা মন্দিৰ আছিলে বগলা মন্দিৰলৈও মই আসলতে আগতে আহি পোৱা নাছিলোঁ আৰু আজি প্ৰথমবাৰৰ বাবে বগলা মন্দিৰলৈ সোমালোঁ আৰু তাৰ পৰা ওলালোঁ যিহেতু আজি মূৰ্তিসমূহ আসলতে একশাখৰীয়া কৰি থৈ দিছিলে কোনো পূজা হোৱা নাছিলে আৰু তাৰ পৰা আহি কিনে ধুনীয়াকৈ একাপ চাহ খালোঁ ৰাতিপুৱা যিহেতু একো নোখোৱাকৈ ঘৰৰ পৰা ওলাইছিলোঁ আৰু আহি এখন ৰেষ্টুৰেণ্টত বহি আমি গোটেই কেইগৰাকীয়ে অকণমান কিবাকিবি খাই ল'লোঁ খাই লৈ উঠি তাৰপিছত তাৰ পৰা আকৌ ফটো কেৱল মাত্ৰ ফটো লাগিবই এনেধৰণে ফটো কেইখনমান শ্বুট কৰি আকৌ আমি ঘৰলৈ বুলি ৰাওনা হৈছোঁ তাৰ মাজতে যি এটা দুটা বস্তু আমি দেখিছোঁ সেইবোৰো আসলতে লক্ষ্য কৰি কিনে আহিছোঁ বা এবাৰ হ'লেও চাইছোঁ তাৰপিছত এয়া দেখিলোঁ ময়ূৰ চৰাইৰ পাখি আনিছে বিক্ৰী কৰিবৰ কাৰণে খুব ভাল লগা আৰু চিনস্বৰূপে আমি ময়ূৰ চৰাইৰ পাখিয়ে কেইটামান লৈ ল'লোঁ আৰু মানে গোটেইকেইটাই ময়ূৰ চৰাইৰ পাখি কিনি ল'লোঁ লৈ আকৌ ঘৰলৈ বুলি যাত্ৰা আসলতে খুব ভাল লগা এটা সময় এনেধৰণে ভণ্টি কেইগৰাকীৰ লগত মোৰো আহিব পাই খুব ভাল লাগিলে সিহঁতেও আসলতে বৰ জোৰ কৰি আছিলে বা যাম দিয়ক আৰু ময়ো ক'লোঁ যদি তোমালোকে ৰাতিপুৱা 4টা বজাতে উঠি কিনে যাব পৰা তেতিয়াহ'লেহে মই যাম আৰু তেনেধৰণে ইহঁত কেইজনীয়ে খুব একদম উৎসাহেৰে মানে 3:15তে মোক জগাই দিছে আৰু খুব উৎসাহেৰে সিহঁতো আহিলে আহি আজি পৰিৱেশটো আজিৰ দিনটো আসলতে এনজয় কৰিলোঁ আৰু খুব ভাল লগাও আছিলে বতৰটো আসলতে খুব ভাল লগা আছিলে কাৰণ ৰ'দো নাছিল
আছিলে বৰষুণো নাছিলে এটা বৰ ধুনীয়া পৰিৱেশত আৰু ৰাতিপুৱাৰ সময়কণ আছিলে কাৰণে আমি খুব ভাল ধৰণে আচলতে আহিলোঁ কাৰণ দিনৰ আজিকালি গৰমটো গমে পাই খুব বেছি গৰম হৈ যায় আৰু তেনেধৰণে দিনটো কটাই আকৌ আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ অম্বুবাচীৰ পৰিৱেশসমূহ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব আজিলৈ লৈছোঁ বিদায় অন্য নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে চাই থাকিব মিতালী চহৰে ইউটিউব চেনেল বাই বাই টেক কেয়াৰ লাভ ইউ অল